বৃত্ত অধ্যায় 10 অনুশীলনী 10.2 10 নম্বৰ প্ৰশ্নৰ পৰা আজি আলোচনা কৰিম। প্ৰশ্নটো কি কৈছে চাওঁ। চিত্ৰ 10.21 এইটো চিত্ৰটো দিয়া আছে। OC ইকুৱেল টু 9 আৰু OB ইকুৱেল টু 15 সেন্টিমিটাৰ হ'লে BC প্লাছ BDৰ মান হ'ব A 12, B 24 সেন্টিমিটাৰ, C 27 সেন্টিমিটাৰ, D 30 সেন্টিমিটাৰ। কি দিয়া আছে চাওঁ। OCৰ ভ্যালু দিয়া আছে 9, OBৰ ভ্যালু দিয়া আছে 15 হলে BC প্লাস BDৰ মান উলিয়াব লাগে। আমি জানো যে এটা বিন্দু এটো বিন্দুটো যেনিবা স্পৰ্শ দুডাল আছে BC আৰু BD দুডালৰ অকা স্পৰ্শ দুডালৰ দৈৰ্ঘ্য সমান বুলি জানো। যদি BCৰ মান উলিয়া হয় আমি BDৰ মান জানো। আৰু ইয়াছোৱা ইয়াৰ মান দিয়া আছে আৰু ইয়াৰ মান দিয়া আছে। আৰু এটো আমি কি জানো বৃত্তৰ স্পৰ্শ আৰু ব্যাসাৰ্ধ সদায় পৰস্পৰ লম্ব হয়। এতিয়া এটোৰ মান আছে আমি BC উলিয়াম। আকৌ এটা বিন্দুৰ পৰা স্পৰ্শ দুডালৰ দৈৰ্ঘ্য আমাৰ সমান হয় BC আৰু BD। এটো ত্ৰিভুজ ব্যৱহাৰ কৰি আমি BC উলিয়াম। এটো উলিয়াৰ লগে লগে BC আমাৰ BD। তেনেহলে আমি BC প্লাস BDৰ মান উলিয়াব পাৰো। কেনেকৈ উলিয়াম চোৱা। এতিয়া 17 নম্বৰটো সলিউশন দিয়া আছে। আমাক কি দিয়া আছে OC ইকুৱেল টু 9 সেন্টিমিটাৰ, OB ইকুৱেল টু 15 সেন্টিমিটাৰ। এতিয়া চোৱা আমি কি জানো বৃত্তৰ স্পৰ্শ এটো আৰু ব্যাসাৰ্ধ OCৰ সদায় পৰস্পৰ লম্ব হয়। বৃত্তৰ স্পৰ্শক আৰু ব্যাসাৰ্ধ সদায় পৰস্পৰ লম্ব হোৱাৰ কাৰণে এতেকে OCB কিমান ডিগ্ৰী 90 ডিগ্ৰী। এটা ত্ৰিভুজ OCBৰ পৰা কি পাওঁ ইয়াৰ এতিয়া অতিভুজটো কোনটো আমাৰ OB স্কয়াৰ ইকুৱেল টু আমি 90 ডিগ্ৰী হোৱাৰ লগে লগে ত্ৰিভুজটো অমুখুনি হৈ যায়। আৰু অমুখুনি হ'লে আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰো। পাইথাগোৰাছৰ সূত্ৰটো আছিল আমাৰ h স্কয়াৰ ইকুৱেল টু p স্কয়াৰ প্লাস b স্কয়াৰ। h মানে আমাৰ অতিভুজ OB আৰু p মানে আমাৰ লম্ব OC স্কয়াৰ আৰু BC হৈছে আমাৰ ভূমি। এটো এতিয়া মানখিনি বহাম। OB কিমান আছে 15 স্কয়াৰ আৰু OCৰ মান দিয়া আছে 9 স্কয়াৰ প্লাস BC স্কয়াৰ। 15 স্কয়াৰ আমাৰ কিমান হয় 2 to 5, 9 স্কয়াৰ 81 প্লাস BC স্কয়াৰ। এতিয়া 2 to 5 প্লাস 81 টো লেফট সাইড আহিলে মাইনাস হ'ব ইকুৱেল টু BC স্কয়াৰ। এনে BC স্কয়াৰ ইকুৱেল টু 225 মাইনাস 81 144। এতিয়া BC ইকুৱেল টু স্কয়াৰটো এফালে ৰাইট সাইডে নিলে বৰ্গমূল হয়। আৰু 144ৰ বৰ্গমূল কিমান আমাৰ 12। এতিয়া আমি কি উলিয়াম BC প্লাস DB। এটা BC চোৱা BC আৰু BD এটা বহিবিন্দুৰ পৰা স্পৰ্শ দুডালৰ দৈৰ্ঘ্য সদায় সমান। এটা আমি জানো। এতিয়া বহিবিন্দুৰ পৰা এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰ ইয়াত দুডাল স্পৰ্শ আছে। স্পৰ্শবোৰ লিখিলে হ'ল স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান। এটা আমি
উপপাদ্য হিচাপে পাইছিলোঁ তেনেহ'লে বি চি সমান কি হ'ব বি ডি বি চি সমান এইটো চোৱা ছবিটো বি চি সমান বি ডি কাৰণ এই দুডাল স্পৰ্শক হয় এতিয়া বি চি কিমান পাইছিলে আমি 12 বি ডি ইকুৱেল টু 12 তেনেহ'লে এতিয়া আমাক ওলাব দিছে কি ওলাব দিছিলে বি চি প্লাছ বি ডি ইয়াৰ মান ওলাব দিছিলে এটা বি চিৰ মান কিমান পাইছিলোঁ 12 প্লাছ বি ডিৰ মান কি 12 তেনেহ'লে 12 12 কিমান হ'ল 24 সেন্টিমিটাৰ আৰু এই অপচনটো আমাৰ কিহত আছে বি এইটো আমাৰ এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 18 নম্বৰ তলত দিয়া কোনটো উক্তি অৰ্থ পি বৃত্তৰ এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালে বৃত্তটোৰ কেন্দ্ৰত সমান কোণ কৰে এইটো আমি জানো তেনেহ'লে এইটো কি হৈছে আমাৰ সত্য হয় আৰু পি বহিৰ্বিন্দুৰ পৰা অকা স্পৰ্শক দুডাল পিৰ সৈতে কেন্দ্ৰ সংযোগী ৰেখাডালৰ সৈতে সমান হয় এইটো আমাৰ সমান হয় এতিয়া চাওঁ কোনটো হয় দুইটাই আমাৰ শুদ্ধ হয় তেনেহ'লে শুদ্ধ দুটা কোনটো আমাৰ চিট পৰিছে এতিয়া পিটোতো আমি জানোৱে এইটোতো আমি উপপাদ্য হিচাপে পাইছোঁ বৃত্তৰ এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল বৃত্তটোৰ কেন্দ্ৰত সমান কোণ কৰে এইটো আমাৰ উপপাদ্য হিচাপে আছে এইটো সত্য হয় এতিয়া কিউটোত কি আছে কিউ আছে পি বহিৰ্বিন্দুৰ পৰা অকা স্পৰ্শক দুডালে পিৰ সৈতে কেন্দ্ৰত সংযোগী ৰেখাডালৰ সৈতে সমান হয় বুলি কৈছে চাওঁ কি হয় কি কৈছিলে এটা আমাৰ বৃত্ত আৰু পি বিন্দু এটা বহি বিন্দু অকা স্পৰ্শক দুডাল ইয়াৰ পৰা আমি এটা স্পৰ্শ এইটো কি কৈছে সৈতে সমানে হালি থাকে সমানে হালি আছে আমাৰ এই কাৰণ আমি জানো যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডাল সদায় সমান এই দুডাল সমান হয় তেনেহ'লে এইটো আমাৰ সত্য হয় তেনেহ'লে আমাৰ অপচন কোনটো আহিলে চি পি আৰু কিউ দুইটাৰ সত্য এইটো এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 19 নম্বৰ প্ৰশ্নটো চোৱা চিত্ৰ 10.22 এইটো চিত্ৰটো দিয়া আছে এ বি বি চি আৰু চি এ বাহুৰ দৈৰ্ঘ্য ক্ৰমে 12 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ তলত তালিকাখন মিলোৱা বুলি কৈছে ইয়াত এ বি বি চি আৰু চি এৰ মান দিয়া আছে তেনেহ'লে এ ডিৰ দৈৰ্ঘ্য বি দৈৰ্ঘ্য চি এফৰ দৈৰ্ঘ্য যদি ত্ৰিভুজ অ এ বিৰ কালি 24 বৰ্গ সেন্টিমিটাৰ তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব কৈছে এতিয়া তাৰপিছত এইখিনি অপচনত কোনটো পৰিব এইটো আমি চাব লাগে প্ৰথমে আমি ছবিৰ পৰা চিত্ৰৰ পৰা এইখিনিৰ মান উলিয়াম তাৰপিছতে আমি এইখিনি মিলাব পাৰিম এতিয়া চোৱা কি দিয়া আছে আমাক সলিউশন দিয়া আছে কি দিয়া আছে আমাক এ বি কিমান 12 বি চি কিমান 8 সেন্টিমিটাৰ আৰু চি এ কিমান 10 সেন্টিমিটাৰ দিয়া আছে আমাক তাৰপিছত আমাৰ এ ডিৰ দৈৰ্ঘ্য বি ই দৈৰ্ঘ্য আৰু চি এফৰ দৈৰ্ঘ্য উলিয়াব লাগে ইয়াৰ আমি কি জানো এইবোৰ আমাৰ স্পৰ্শ বিন্দু ই এফ ডি স্পৰ্শ বিন্দু হয় তেতিয়া আমাৰ কি হয় এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান এতিয়া চোৱা আমি জানো যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান আৰু কি 4 নম্বৰ প্ৰশ্ন কি কৈছিলে এছটো যদি ত্ৰিভুজ অবিৰ কালি 24 সেন্টিমিটাৰ হয় তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ আমাৰ এইটো পিছত উলিয়াম এইটো আমি কেন্দ্ৰটো আমাৰ এইটো এতিয়া চোৱা ধৰি লওঁ আমি
ধৰো বৃত্তটোৰ ব্যাসাৰ্ধ R ধৰো তাৰপিছত ইয়াৰ পৰা কি পালো আমি AD টো আমি AD সমান এই প্ৰশ্নমতে আমি জানো যে বহিবিন্দুৰ পৰা বৃত্তলৈ টানা স্পৰ্শৰ দৈৰ্ঘ্য সমান তেনেহলে AD সমান কি হয় AF DB সমান BE আকৌ CF সমান CE আৰু আমি AD টোক কি ধৰিছো আমি X ধৰিম BD টোক Y ধৰিম আৰু CE টোক Z ধৰিম চোৱা ধৰো এটা আমি কি গম পালো এই উপপাদ্যৰ মতে AD সমান AF এটো আমি X ধৰিছো আকৌ BD সমান BE BD সমান BE equal to Y ধৰিছো আকৌ CE সমান CF হয় যেটো বহিবিন্দুৰ পৰা বৃত্তলৈ টানা স্পৰ্শৰ দৈৰ্ঘ্য সমান বুলি কৈছো এটো Z এতিয়া চোৱা আমাক কি দিয়া আছে AB ৰ মান 12 তেনেহলে AB ইকুৱেল কি হয় আমাৰ AD প্লাস BB আকৌ BC কি হয় আমাৰ BE প্লাস CE আকৌ AC আমাৰ কি হয় AF প্লাস CF এতিয়া চোৱা AB ইকুৱেল টু AD প্লাস DB AB ৰ মান আমাৰ কিমান আছিল 12 AD X আকৌ DB BD আমাৰ Y BD বা DB একে কথা আকৌ এটা আমি 1 নম্বৰ দিছো আকৌ BC ইকুৱেল আমাৰ কি হয় BE প্লাস C এটা B ৰ মান আমি কি লৈছিলো Y আকৌ CE মান Z আকৌ BC ৰ ভ্যালু কিমান দিয়া আছে আমাক 8 এইটো দিছো আমি 2 নং আকৌ CA ইকুৱেল কি হয় AF প্লাস FC আকৌ C এর ভ্যালু আমাৰ 10 AF টো আমি কি ধৰিছিলো X আকৌ CF বা FC আমি কি ধৰিছিলো Z এটো আমি 3 দিছো আমি 1 plus 2 plus 3 কৰিম তেতিয়া চোৱা 1 টো আমাৰ x plus y মান নম্বৰখিনি ইয়াৰ আগত লিখি লম লেফট সাইডে 12 আকৌ 8 plus 10 আকৌ রাইট সাইডে কি আছে x plus y দুইত আছে y plus z আৰু তিনিত আছে x plus z এটো এটা 12 plus 8 plus 10 কিমান হল আমাৰ 30 আকৌ x plus x twice x y plus y twice y z plus z twice z এটা ইয়াৰ পৰা কি কমন আহিব আমাৰ 2 এটা আমি ইয়াতে লিখিছো 2 এটা কমন আহিলে x plus y plus z আমি জায়গাটো চেঞ্জ কৰি লৈছো 30 এনে আকৌ 2 to রাইট সাইডে গলেগে আমাৰ কি হবগে ডিভাইড হ'ব 30/2 30/2 আমাৰ কিমান হয় 15 এইটো এতিয়া আমি 15 পালো এতিয়া আমাৰ এটো 4 দিম এতিয়া চোৱা x plus y plus z আমি x y z উলিয়াব পাৰিলেহে আমি AD দৈৰ্ঘ্য BE CF আমি উলিয়াব পাৰিম এতিয়া চোৱা প্ৰথমে আমি x plus বা y plus z ৰ মান বহাম y plus z ৰ মান বহাৰ লগে লগে আমি কি পাম y plus z ৰ মান 8 হয় ইয়াত বহালে আমি x ৰ মান পাম x y plus z কিমান হয় 8 equal to 15 এটা আমি কি 2 ৰ পৰা বুলি লিখি দিয়া কিমান হ'ব x equal to 15 plus 8 to right side নিলে minus হ'ব 15 minus 8 কিমান হ'ব
7 আৰু x টো আমি কি ধৰিছিলো x টো আমি AD বা AF ধৰিছিলো আৰু আমাক AD দৈৰ্ঘ্য ওলাব কৈছে তেনেহলে AD x হলে AD ৰ মান কিমান পাম এতিয়া আমি 7 পাইছো AD ইকুৱেল 7 তেনে AD ইকুৱেল 7 টো আমাৰ 3 অপচনত আছে এইটো সমীকৰণ নহয় এইটো আমি 3 নম্বৰ তালিকা 2 ৰ 3 ত আছে এইটো বুজাইছে আকৌ নেক্সট 4 নম্বৰ সমীকৰণতে আমি x + z ৰ মান যদি বহাও তেতিয়া y ৰ মান পাম x + z ৰ মান কি আছিল আমাৰ 10 আকৌ 4 4 ইমপ্লাইজ কৰিম x + y + z = আমাৰ 15 তেনেহলে x + z ৰ ভ্যালু 10 15 y = কি হ'ব 15 + 10 টো এফালে নিলে মাইনাস তেনেহলে কিমান পালো 5 আৰু y টো আমি কি ধৰিছিলো y টো আমি BD = BE ধৰিছিলো তেনেহলে BE কিমান পালো 5 আৰু 5 অপচনটো আমাৰ 4 নম্বৰত আছে তালিকাখনৰ এতিয়া আকৌ 4 নম্বৰ সমীকৰণৰ পৰা আকৌ লম x + y + z = 15 x + y ৰ মান যদি বহাই দিও x + y ৰ মান কিমান আছিল আমাৰ 12 তেতিয়া কি কাৰ মান ওলাব z ৰ মান এইটো আমি কৰ পৰা লৈছো 1 ৰ পৰা আৰু এইটো 3 ৰ পৰা আছিল 1 ৰ পৰা তেতিয়া হলে z = 15 + 12 টো এফালে নিলে মাইনাস হ'ব z = 15 - 12 3 আৰু z মানে হৈছিল আমাৰ c = CF আমাক প্ৰশ্নত কি ওলাব দিছে CF তেন্তে z টো আমাৰ CF হয় 3 তেনেহলে 3 টো আমাৰ 1 নম্বৰ তালিকাৰ 2 ৰ 1ত আছে আমি পিছত মিলাম এইটো তাৰ পিছত তিনটা আমাৰ PQR ৰ তালিকা 1 ৰ PQR ওলালো আৰু S টো ওলাব লাগে কি ওলাব দিছে যদি ত্ৰিভুজ OAB আমি ত্ৰিভুজটা আঁকিলো এইটো OAB ৰ কালি 24 হলে সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ আমি ইয়াত আনিছো এইটো ব্যাসাৰ্ধ ইয়াৰ মান উলিয়াব লাগে মানে OD টো আমাৰ ব্যাসাৰ্ধ এইটো প্ৰথমতে মই ধৰি লৈছিলো এতিয়া আমি ত্ৰিভুজৰ কালি কি জানো আপক ভূমি পূৰণ উন্নতি এতিয়া চোৱা S নম্বৰটো কি আছে দিয়া আছে ত্ৰিভুজ OAB কিমান 24 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে বৃত্তটোৰ ব্যাসাৰ্ধ OD এইটো R ধৰিছো আমি এইটো এতিয়া আমি কি জানো না আমি জানো যে ত্ৰিভুজ OAB ৰ কালি সমান 1/2 ভূমি কোনটো আমাৰ AB এটো সোয়া ভূমি কি আমাৰ AB আৰু উন্নতিটো হৈছে আমাৰ OD এতিয়া OAB ৰ কালি কিমান আছে 24 বহালো 1/2 AB ৰ মান কিমান দিয়া আছিল আকৌ আমাক AB ৰ মান AB ৰ মান 12 আকৌ OD টো আমি R ব্যাসাৰ্ধ এটা 2 ৰে 12 কেনসেল হ'ল 6 আকৌ এই 6 টো লেফট সাইড আহিলে কি হ'ব আমাৰ ইনটু টো ডিভাইড হ'ল আর এটা 24/6 কিমান হ'ল আমাৰ 4 তেন্তে আর মানে আমার ব্যাসাৰ্ধ আছিল ব্যাসাৰ্ধ আমাৰ কিমান পালো 4 সেন্টিমিটার তেন্তে 4 টো আমাৰ অপশন 2ত আছে এতিয়া আমি মিলিয়াম
এ দি কিমান পালোঁ এ দি দৈৰ্ঘ্য আমি 7 এইটো আমাৰ তালিকাটোৰ 3 আছে আকৌ B5 তালিকাটোৰ 4 আছে CF = 3 আৰু এই 3 অপশ্যনটো আমাৰ 1 আছে আকৌ R ব্যাসাৰ্ধ 4 ক'ত আছে আমাৰ 2 আছে এইটো তেনেহ'লে আমাৰ কি আছিলে PQRS 3 4 1 2 এই অপশ্যনটো আমাৰ ক'ত আছে 3 4 1 2 আমাৰ B আছে এইটো এনসার অপশন ক'ত আছে আমাৰ B এতিয়া ভালকৈ চাই লোৱা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম